নমস্কাৰ। আগন্তুক 19 আৰু 20 জুন 2024 তাৰিখে সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। অসমৰ কোনখন জিলাত এই বন্ধ ঘোষণা কৰা হৈছে আৰু কিয় বন্ধ ঘোষণা কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাব। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰু মই জনোৱা জিলাখনৰ বাদে অইন জিলাতো যদি এনেধৰণৰ বন্ধ দিছে তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই আমাক বাকীসকলক সহায় কৰিব। আপোনালোকে স্ক্ৰীনত এতিয়া দেখা পাই আছে কৰিমগঞ্জ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ফালৰ পৰা প্ৰকাশ পোৱা এই আদেশটি। আৰু ইয়াত পানীৰ লেভেল বাঢ়ি যোৱাৰ কাৰণে আৰু বৰষুণ বেছিকৈ হৈ আছে যিহেতু সেই গতিকে কৰিমগঞ্জ জিলাৰ সকলো চৰকাৰী আৰু প্ৰাদেশিক বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ আগন্তুক 19 আৰু 20 জুন তাৰিখে বন্ধ ঘোষণা কৰা হৈছে। কিন্তু ইয়াত এটা কথা উল্লেখ কৰিছে যে যদি কিবা আগতীয়াকৈ চিডিউল কৰা পৰীক্ষা আছে তেতিয়াহ'লে সেই পৰীক্ষাসমূহ যি প্লেন মতে কৰা হৈছে সেই প্লেন মতে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব।